ইণ্ডিয়ান ইকনমিক চাৰ্ভে তোমালোকৰ ক্লাছ অহাকালি ষ্টাৰ্ট হ'ব আৰু আছাম ইকনমিক চাৰ্ভে নাও যদি কোৱা যে কুৱেশ্যন ক'ত আহে এইবাৰ মেইনছত এটলিষ্ট 3-4 কুৱেশ্যনছ ইনস্পায়াৰ্ড ফ্ৰম ইকনমিক চাৰ্ভে ঠিক আছে তো সেই পাৰ্টটো আছে ফেমিনাইজেশ্যন অফ পভাৰ্টিৰ পৰা ষ্টাৰ্ট কৰি ভালেখিনি পাৰ্ট আছে আৰু নেক্সটটো হ'ল চিন্স লাষ্ট ইয়াৰ অসমৰ যিখন ইকনমিক চাৰ্ভে ওলাই আছে নহয় তাতে এটা পেটাৰ্ণ চেঞ্জ কৰিছে সেই পেটাৰ্ণটো তোমাৰ কি হয় অসমৰ লগতে নৰ্থ ইষ্টৰ ডাটাখিনি দি আছে আৰু যদি তুমি তোমালোকে যদি পেপাৰ দিছা লাষ্ট ইয়াৰ যদি ফিলিমছ মানে এইবছৰ যদি ফিলিমছ দিছিলা বা বাই চান্স APSC যদি বাকীবিলাক পেপাৰ দেখিছা তেনেহলে গম পাবা যে অকল অসমৰ ওপৰত কুৱেশ্যন অহা নাই মেঘালয়ৰ নতুন ডিষ্ট্ৰিক্ট কি হয় অৰুণাচলৰ নতুন ডিষ্ট্ৰিক্ট কি হয় ঠিক আছে মানে তাৰে মেঘালয় এৰিয়া নে অৰুণাচলৰ এৰিয়া সুধিছে APSC কোনোবা এটা এক্সামত ঠিক আছে দেন তোমাৰ ছেক্স ৰেচিঅ সুধিছিলে অকে তো অকল অসমৰ খিনি চালে নহব বাকীখিনি ষ্টেটৰ এই ডাটাখিনি তেওঁলোকে মানে ওৱান ছিংগল চৰ্চ সেইটো হ'ল আছাম ইকনমিক চাৰ্ভে বাকী ইণ্ডিয়ান ইকনমিক চাৰ্ভে তেওঁলোক ইউপিএছচি দি আছে অহা বছৰ তো সেই পাৰ্টটোৰ কুৱেশ্যন খিনি ইণ্ডিয়ান ইকনমিক চাৰ্ভেৰ পৰা কভাৰ হ'ব আছাম ইকনমিক চাৰ্ভে পাৰ্টটো মই কভাৰ কৰি আছো ইণ্ডিয়ান ইকনমিক চাৰ্ভে তেওঁলোকৰ আশৰাফুল চাৰে কভাৰ কৰিব অহাকালিৰ পৰা আচ্ছা ষ্টাৰ্টিঙত ইকনমিক চাৰ্ভে নাও ইকনমিক চাৰ্ভে পঢ়াটো ইম্পৰ্টেণ্ট কিয় হয় এজ পাৰ চে যে ইকনমিক চাৰ্ভে আমি ডাটা কি পাওঁ অকে প্ৰথমতে হ'ল অসমৰ অভাৰভিউ ইকনমিক অভাৰভিউ ষ্টাৰ্টিঙৰ পৰা যদি ক'বলৈ যাওঁ যে অসমৰ GDP নেট টোটেল মনিটাৰী অৰ মাৰ্কেট ভেলু অফ অল ফিনিছ গুডছ এণ্ড চাৰ্ভিচেছ হয়নে টোটেল মনিটাৰী অৰ মাৰ্কেট ভেলু অফ অল ফিনিছড গুডছ এণ্ড চাৰ্ভিচেছ অকে টোটেল গুডছ এণ্ড চাৰ্ভিচেছ যদি কৈ দিয়া নহয় তেনেহ'লে তোমাৰ কি হৈ যায় যিখিনি আকৌ নতুনকে আকৌ ছেকেণ্ড হেণ্ড বিক্ৰী হৈ যায় ন সেইবিলাক বস্তু তোমাৰ সোমাই যাব পাৰে মানে সেইকাৰণে ফিনিছড হ'ব অকে টোটেল ফিনিছড আৰু ক'ত হ'ব এইখিনি গুডছ এণ্ড চাৰ্ভিচেছ প্ৰডিউচ উইদিন কাউণ্ট্ৰিজ বাউণ্ডেৰী অকে তো GDP মানে কি হয় that is a monetary or market value of what finished goods and services put within the territory of the country আচ্ছা now আমাৰ ইয়াত কনচেপ্ট বহুত কেইটা আছে এটা আছে GDP এটা আছে GNP এটা নেশ্যনেল প্ৰডাক্ট পঢ়ি এতিয়া বস্তুখিনি এটা আছে GVA গ্ৰছ ভেলু এডেড অকে এটা কনচেপ্ট আছে SNA মানে হ'ল চিষ্টেম অফ নেশ্যনেল একাউণ্টিং 2007 হয় অকে তো SNA ৰেকমেণ্ডেশ্যন মতে 2017-18 ইণ্ডিয়াই নিজৰ যিখিনি গুডছ এণ্ড চাৰ্ভিচেছ GVA দিয়া আৰম্ভ কৰিছিলে বাট লেটাৰ আই থিংক 21-ৰ পৰা আকৌ চেঞ্জ কৰি GDP অকে নাও ইয়াতে তোমালোকৰ ডাটাখিনি ইম্পৰ্টেণ্ট হ'ল যে অসমৰ GDP কিমান হয় ঠিক আছে 2022-23 আৰু 24-25 আমাৰ হৈছে নে হোৱা নাই ন ৰাইট এইটো এটা প্ৰেডিক্টিভ নাম্বাৰ এটা দিয়া থাকে সেইখিনি বস্তু আমাৰ জানাটো ইম্পৰ্টেণ্ট হয় আইডিয়া আছে নে অসমৰ GDP কিমান হয় এনি আইডিয়া বিলাকৰ অলপ কম নহ'ল জানো মানে ৰিয়েল নে নমিনেল দুটা আছে এটা ৰিয়েল নমিনেল মানে কি একজেক্ট ভেলুটো আৰু ৰিয়েল মানে বাস্কেট থাকে সাম বাস্কেট অফ আইটেমছ ওকে 11-12 পৰা বেছ তাৰ পৰা আহিব আচ্ছা এনি আইডিয়া কিমান হয় একদম অসমৰ কিনি কৈছে ইণ্ডিয়াৰ নহয় ইণ্ডিয়াৰ বাৰু গম পাই থাকা 3.4 ট্ৰিলিয়ন অসমৰ আৰু ইণ্ডিয়াই কিমান কৰিম বুলি কৈছিলে টোটেল 5 ট্ৰিলিয়ন আচ্ছা ঠিক ষ্টাৰ্টিঙত যদি তোমালোকে ফিলিমছৰ পেপাৰ চোৱা যিখিনি ডাটা কম নহয় সেইখিনি মেইনলি ফিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট 2020-ৰ ফিলিমছত সুধিছিলে অসমত গাঁও পঞ্চায়ত কিমান আছে ৰাইট নাও দোজ ডাটা দেয়াৰ আৰ অনলি টু চৰ্ট এটা হ'ল সেন্সাস 2011 সেকেন্ড হ'ল ইকনমিক সার্ভে ঠিক আছে তো দিস ডাটা আর ইম্পর্টেন্ট জিওগ্রাফিক্যাল এরিয়া কিমান 78,438 আচ্ছা ইয়াতে আৰু এটা ইস্যু এটা আছে ইস্যুটো তোমাৰ কি হয় যেটো জিওগ্রাফিক্যাল এরিয়া দিয়া আছে ইটো অলমোস্ট মানে সিন্স মই লাস্ট 10 বছর সেম দিয়াই আছে ডাটা 70,438 যদি সেবা বুক পঢ়িছা সোয়ারে 14 যদি চোৱা নহয় তাত দেখা পাবা 70,424 দিয়া আছে ঠিক আছে বাট সেন্সাসটো ফলো কৰিবা 730 ফলো কৰিবা সৰি 430 ফলো কৰিবা
Now that 424 দিয়া কেলে আছে? These are some certain concepts. অসমৰ ক'ত ল্যান্ড হেৰাইছে নেকি বা অসমৰ ল্যান্ড কমি গৈছে নেকি কিবা এটা ইস্যু কাৰণে কমিছে কিয় ইৰজন মাজুলী বুলি নকবা আৰু ইৰজন বুলি নকবা ভেৰি গুড ল্যান্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট বা 100 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট তাৰ পৰা 2014 অসমে কিছুমান এনক্লেভ বাংলাদেশক এৰি দিছে আৰু বাংলাদেশে কিছুমান এনক্লেভ ইণ্ডিয়াক এৰি দিছিলে এনক্লেভ মানে কি হয় এতিয়াতো বাংলাদেশ ইস্যুটো পুৰা ফুল স্পাইকত আছে এনক্লেভ মানে হ'ল তোমালোকে শুনিছাই বোধ হয় আমাৰ ইলিগেল মাইগ্ৰেণ্টছৰ ইস্যু বহুত আছে তো সেইটো 2014 পিছত আমাৰ যদি কওঁ মানে এজ পাৰ ডাটা বা এজ পাৰ মিডিয়া ৰিপৰ্ট আমাৰ ভালেখিনি কমিছে প্ৰবাবলি হৈ আছে বা প্ৰবাবলি হোৱা নাই সেইটো আমি নাজানো অ'কে এজ পাৰ গভৰ্ণমেণ্ট আমাৰ এইটো বন্ধ হৈছে আৰু সেইটো কমিছে কমিছে কেলে ইয়াতে তলত কিছুমান বস্তু গম পাব লাগিব নট অনলি ফৰ এক্সাম পাৰ্চপেক্টিভ ইণ্টাৰভিউ বা সেইবোৰ কাৰণে দৰকাৰ হয় হা এনক্লেভ মানে হোৱাট ডু মিন বাই এনক্লেভ এনক্লেভ মানে হ'ল লেটছ সে দিছ ইজ আসাম দিছ ইজ বাংলাদেশ এইটো হ'ল কি বৰ্ডাৰ নাও হোৱাট হেপেন যেতিয়া আমাৰ ইণ্ডিপেণ্ডেন্স হ'ল মানে কোনডাল লাইনে ডিক্লেয়াৰ কৰিছিলে আমাৰ দেয়াৰ আৰ চাৰ্টিন লাইন্স ৰেড ক্লিফ আৰু কি আছে আৰু বেলেগ লাইন কিবা আছে নেকি মেকমোহন লাইন আৰু মেকমোহন লাইন আছে LAC আৰু আৰু এটা LAC আছে LAC লাইন অফ এক্সুৱেল কণ্ট্ৰল আৰু এতিয়া জনচন লাইন আৰডাক লাইন শুনিছানে নাই শুনা ইণ্ডো চাইনা আফগানিস্তানৰ লগত আমাৰ কিবা লাইন আছে নেকি আফগানিস্তানৰ লগত ইউৰেন তাত দুৰান লাইনডাল দুৰান ইউৰেন আছে ঠিক আছে দুৰান লাইন ঠিক আছে ত' হোৱাট হেপেন এই যিখিনি বাউণ্ডাৰী আছিল নহয় সেইখিনি চাৰ্ভে কৰিছিল তেওঁলোকে নে অফিচত বহি কৰিছিলে ডেফিনেটলি অফিচত বহি কৰিছিলে ইণ্ডিপেণ্ডেন্সৰ টাইম উইদিন 2 মান্থছ গোটেইখিনি শেষ কৰিছে ন ত' হোৱাট হেপেন লেটছ সে ইটছ এ এনক্লেভ হয়নে ক'ত আছে অসমৰ ভিতৰত আছে ঠিক আছে ইটছ এ এনক্লেভ হ'ল নাও এইটো এনক্লেভ যিখিনি চিটিজেন আছে সেইখিনি কিহৰ চিটিজেন হয় বাংলাদেশৰ চিটিজেন হয় ইয়াতে কি আছে অসমৰ চিটিজেন হয়নে ডাইৰেক্ট কানেকশ্যন আছে নাই নাই তো বৰ্ডাৰ দি অহা যোৱা কৰে এইখিনি বৰ্ডাৰ দি অহা যোৱা কৰে হয়নে সেইটো কাৰণে লেণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট ইউজ কৰি কি কৰিছিলে যে আমাৰ 13 পাৰ্টছ কি হ'ব এই পাৰ্ট বিলাক বাংলাদেশক দি দিলে আৰু এইখিনি ইণ্ডিয়াই লৈ ললে ঠিক আছে আৰু এজ পাৰ ডাটা আমাৰ কিছুখিনি ৰিজন আমাৰ কমি গৈছে তাৰপিছত অ'কে তো যিহেতু ডাটাটো কমকে আছে 70,424 আছে ইন দা আসাম গভৰ্ণমেণ্ট মই সুধিছিলো যে কিহৰ কাৰণে কমিলে তো সামন told me যে একচুৱেলি কি হয় আমাৰ 70,430 বহুত আগৰ পৰা চলি আছে বাট আফটাৰ LBA আমাৰ একচুৱেলি অকমান কমিছে ঠিক আছে বাট আমি এতিয়া চেণ্ট্ৰেল যিটো ভেলু আছে আমি সেইটো ইউজ কৰিম 70,438 আমাৰ ৰেভিনিউ চাৰ্কেল কিমান আছে 185 এতিয়া কিমান থাকিব নেক্সট আফটাৰ দা অসমৰ চিভিল চাৰ্ভিচ ৰিফৰ্ম কিমান থাকিব আইডিয়া আছে 219 বাঢ়ি যাব 80 নহয় তো ৰেভিনিউ চাৰ্কেল আমাৰ এতিয়া কমি কিমান হ'ব কমিব সৰি 126 তো আফটাৰ দা এতিয়া নিউজত চলি আছে ন যে এইটো মাহৰ পৰা গভৰ্ণমেণ্টে ৱৰ্ক কৰা ষ্টাৰ্ট কৰিব ফৰ চাব ডিষ্ট্ৰিক্ট কিমান থাকিব there will be 126 sub districts হয়নে কনস্টিটুৱেন্সি কিমান আছে পাৰ্লিয়ামেণ্টাৰী নহয় তোমাৰ ষ্টেট এছেম্বলি 126 ঠিক আছে দিছ ইজ কনস্টিটুৱেন্সি দিছ ইজ সাব ডিষ্ট্ৰিক্ট আৰু ইয়াৰে আণ্ডাৰ আমাৰ কি থাকিব চাৰ্কুল অফিচ কিমান থাকিব 126 অ'কে তো কিহৰ কাৰণে কৰিছে এইটো আমাৰ ৰিফৰ্ম এটা হ'ল so that same constituency same sub district আৰু same numbers of circle office okay আৰু আমি এইটো কি কওঁ এইটোক আমি কওঁ political administrative system why ইয়াৰে হেড কোন বা ইয়াত লিডাৰ কোনে ইলেক্টেড MLA থাকে হয়নে সাব ডিস্ট্ৰিক্ট কোনে হেড কৰিব বাই ওৱান
এডিসি আৰু তাৰ কি থাকিব চাৰ্কেল অফিচাৰ ঠিক আছে তো এজ পাৰ ইকনমিক সাৰ্ভে আমাৰ এতিয়ালৈকে যেহেতু সাবডিস্ট্ৰিক্ট গোটেইখিনি হোৱা নাই কিমান আছে ৰেভিনিউ সাৰ্কেল 185 ডিস্ট্ৰিক্ট 35 গাঁও পঞ্চায়তৰ কোৱেশ্চন আগতে সুধিছে মানে টোটেল কিমান আছে এতিয়া 2197 আৰু এই কাৰণে আমাৰ ইম্পৰ্টেন্ট হয় এই বছৰ আমাৰ ইলেকশ্যন হৈ আছে লাষ্টৰ ফালে এতিয়া আমাৰ ডিলিমিটেশন চলি আছে কিহৰ ডিলিমিটেশন গাঁও গাঁও পঞ্চায়ত বিলাকৰ ডিলিমিটেশন চলি আছে গাঁও পঞ্চায়তৰ ৰাইট তো ইনহেবিটেড ভিলেজ কিমান আছে 25372 uninhabited village আছে 1023 number of towns 214 এইখিনি আমাৰ ইম্পৰ্টেন্ট ডাটা হয় ওকে পপুলেশন কিমান ঠিক আছে আমি 3,12,20,00,000 ধৰো আৰু ক'ব গ'লে এই ডাটাখিনি ইম্পৰ্টেন্ট হয় আৰু যদি আমি চাওঁ ইয়াৰে নেক্সট পাৰ্টটো চোৱা এইখিনি ডাটা চাবা হা আৰু ৰিভাইজ কৰিব সময় হয় কাৰণ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় এইখিনি বস্তু ওকে নেক্সট ইজ আমাৰ ইকনমিক ডাটাখিনি ষ্টেট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ওকে ফাৰ্ষ্ট যিটো কলম আছে 2021 21 22 23 তো 2021 কিমান আছিলে আমাৰ কিমান আছিলে 3.39 লাখ crore মানে নেক্সট 4.11 লাখ crore আৰু নেক্সট 22 4.93 এতিয়া আমাৰ কিমান 5.7 মনত নাই ঠিক আছে লাখ crore ওকে তো ইয়াত দিয়া আছে কারেন্ট প্রাইস আৰু এটা কনস্ট্যান্ট প্রাইস ওকে ইয়াত দিয়া আছে কিমান আছে এট কনস্ট্যান্ট প্রাইস মানে রিয়েল জিডিপি কিমান হয় 247 278 আৰু 3 লাখ crore এই বছৰ চাগে এৰাউণ্ড 4 লাখ crore হ'ব ওকে তো এইখিনি হল আমাৰ ডাটা মই ডাটাখিনি পঢ়ি নাযাওঁ তোমালোকে এইখিনি চাই ল'বা ওকে আৰু যিখিনি সাৰ্ভে যিখিনি বস্তু ইম্পৰ্টেন্ট দিয়া আছে সেইখিনি মই ইয়াত ধৰিয়ে লৈছো আচ্ছা যদি আমি কওঁ যে আমাৰ ডাটাটো আমি এইটো কি বুলি কওঁ জিডিপি ওকে নাও জিডিপি আমি ক্যালকুলেট কেনেকৈ কৰো কিবা ক্যালকুলেশন মেথড মানে মেথড শুনিছা নেকি ইনকাম কিহৰ ইনকাম অকল ইনকামে হ'বনে এটা ফৰ্মুলা লিখি থোৱা জিডিপি ইজ ইকুৱেল টু GDP is equal to GDP is equal to consumption plus investment depreciation consumption plus investment plus government expenditure plus net export হল আচ্ছা ঠিক তোমালোকে এটা বস্তু লিখি ল'বা হা ইয়াতে এতিয়া কনজাম্পশন মানে কি হয় যিখিনি আমি কনজিউম কৰো হয়নে তো ইয়াতে আমি মেইনলি প্ৰাইভেট কনজাম্পশন পাৰ্টটো আমি কনচিডাৰ কৰো হা এতিয়া প্ৰাইভেট এজ ইণ্ডিভিজুৱেলে যিখিনি কনজাম্পশন কৰে মেচিনাৰীও হ'ব পাৰে ঘৰৰ ফ্ৰিজ ট্ৰিজ এটচেট্ৰা ফুডছো হ'ব পাৰে ফুয়েলো হ'ব পাৰে সেই গোটেইখিনি পাৰ্ট ইয়াতে আহি যায় আৰু ইয়াত লিখি থোৱা 56% অফ দ্য জিডিপি কনষ্টিটিউটছ কনজাম্পশন 56% হল নেক্সট কি ইনভেষ্টমেন্টৰ পৰা আমাৰ কি আহে গ্ৰছ ফিক্স কেপিটেল ফৰ্মেশন ওকে গ্ৰছ ফিক্স কেপিটেল ফৰ্মেশন ওকে মানে কি হয় আমাৰ লেটছে মোৰ ষ্টাৰ্টআপ এটা কিবা বনাম এটচেট্ৰা তাতে প্ৰাইভেট ইনভেষ্টমেন্ট হ'ব ন আৰু সেই ইনভেষ্টমেন্টটো ইট উইল বি ওৱান অফ দ্য ইঞ্জিন ফৰ জিডিপি গ্ৰোথ হয়নে সেই আৰু এজ পাৰ ডাটা সেই ইনভেষ্টমেন্ট পাৰ্টটো বা গ্ৰছ ফিক্স কেপিটেল ফৰ্মেশন আমাৰ কিমান আহে জিডিপি 32% It is 32% second gross fixed capital formation okay তাৰ নেক্সট কি হয় গভৰ্ণমেন্ট এক্সপেন্ডিচাৰ হল মানে কি হয় গুডস এন্ড সার্ভিসেস প্রভাইডেড বাই গভর্নমেন্ট ওকে আৰু এইটো আমি কওঁ গভৰ্ণমেন্ট ফাইনেল কনজাম্পশন এক্সপেন্ডিচাৰ বুলি কওঁ গভৰ্ণমেন্ট ফাইনেল কনজাম্পশন এক্সপেন্ডিচাৰ ঠিক আছে আৰু ইয়াৰ পৰা আমাৰ কিমান আহে কিমান কনস্টিটিউট কৰে জিডিপি ইট ইজ 11% চলো এইবিলাক বস্তু এনেও ক্লাছত কৰাবই হা ইমান মই হা
India. Next হ'ল net export. Net export. ঠিক আছে, গম পাইছে ইণ্ডিয়াৰ ইম্পৰ্ট কিমান হয়, ইণ্ডিয়াৰ এক্সপৰ্ট কিমান হয়, ডিফাৰেন্সটো হ'ল নেট এক্সপৰ্ট। ইয়াৰ পৰা আমাৰ এৰাউণ্ড 3% আহে, এৰাউণ্ড 3%। ঠিক আছে, তো হাইয়েষ্ট ক'ৰ পৰা আহে, ফাইনেল কনজাম্পচন, মানে ফাইনেল প্ৰাইভেট কনজাম্পচন, তাৰ পৰা কিমান 56%। ছেকেণ্ডটো কি হয়, গ্ৰছ ফিক্সড কেপিটেল ফৰ্মেশ্যন কিমান আহে, 32%। থাৰ্ডটো গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ কিমান আহে, 11%। আৰু নেক্সটটো কি হয়, এক্সপৰ্ট কিমান আহে, এৰাউণ্ড 3%। অ'কে, তো জিডিপি আমাৰ কি হ'ল, এই চাৰিটা মেইন আমাৰ পিলাৰ হয়, ৰাইট। এটাৰ হা 1% কৰিছিল নি, মই ভুল কৰিলো, sorry 1%, 1%, 1%, yes 1%. অ'কে, নেক্সট আৰু এটা তোমাকে লিখি থোৱা জানাই চাগে, নমিনেল ভাৰ্চেছ ৰিয়েল জিডিপি। নমিনেল ভাৰ্চেছ ৰিয়েল জিডিপি সাৰ্ভে কাৰণে এইখিনি লিখি থোৱা, কাৰণ অলপ বস্তু লাগি থাকিব এটা ক্লাছত বেলেগে কৰোৱা হ'ব হা। Nominal GDP is the current market price. Nominal GDP is the current market price. Well, whereas real GDP is a derived metric. Whereas real GDP is a derived metric. Within bracket লিখি থোৱা real GDP. Within bracket লিখি থোৱা GDP calculated using constant 2011-12 prices. Using constant 2011-12 prices. So 11-12 to base year হ'ব। হয়, 2011-12 is the base year। ঠিক আছে, তাৰ ওপৰত কম্পেয়াৰ কৰি আমাৰ ৰিয়েল জিডিপি টো আহে। নাও ৰিয়েল জিডিপি আমি কি কৰো, এটা বেছ ইয়াৰ পৰা ক্যালকুলেট কৰো, হয়নে? কিমান হয় বেছ ইয়াৰটো, 2011-12। আগতে ইয়াৰ ওপৰতো কুৱেশ্যন আহি গৈছে, ঠিক আছে। আৰু আমি মানে নমিনেলটো কি হয়, কাৰেণ্ট প্ৰাইচ। তো ডিফাৰেন্সটো কি হ'ব পাৰে, ডিফাৰেন্সটো হ'ল ৰিয়েল জিডিপি, সৰি নমিনেল জিডিপি আৰু ৰিয়েল জিডিপিৰ ডিফাৰেন্স ইজ দ্য ইনফ্লেশ্যন। তো ইয়াত লিখিব পাৰা তোমালোকে যে ৰিয়েল জিডিপি ইজ ইকুৱেল টু নমিনেল জিডিপি minus inflation is equal to nominal GDP minus inflation. হল, বুঝি পাইছা ন? তো যিহেতু 2011 বাৰত আমাৰ কনস্ট্যান্ট প্ৰাইস লোৱা হৈছে, তো তাত আমাৰ এতিয়া যদি মানে কাৰেন্ট প্ৰাইসটো কনসিডাৰ কৰো, ডিফাৰেন্সটো ক'ত আহিব, ইনফ্লেশ্যনত আহিব, ঠিক আছে। আৰু ইন জেনাৰেল লেটস সে তোমাৰ হাতত 2011-12 100 টকা আছিলে, ঠিক আছে। সেই 100 টকাটো তুমি ঘৰত এটা টেকেলিত সোমাই থৈ দিছা, ওকে, সেভিংস কৰিছা। এতিয়া সেই 100 টকাটোৰ ভ্যালু আজিও 100 টকাই হৈ আছে নে নাই? সেই সময়ত 100 টকাত মেবি তোমালোকে 5 কেজি চাউল পাইছিলা, এতিয়া নোপোৱা। এতিয়া কি এখানে পাবা, 3 কেজি পাবা। ডিফাৰেন্সটো ক'ত আহিলে, বিকজ অফ ইনফ্লেশ্যন, হয়নে? তো সদায় মনত ৰাখিবা, ইন জেনাৰেল ৰিয়েল জিডিপি আমাৰ যিখিনি নৰ্মেল জেনাৰেল চিটিজেন তেওঁলোকৰ বেছি ইম্পৰ্টেণ্ট হয়। whereas for the budget making process nominal GDP is more important. এটা তো সদায় মনত ৰাখিবা, ঠিক আছে। নেক্সট লিখা গ্ৰছ ভ্যালু এডেড। গ্ৰছ ভ্যালু এডেড, আচ্ছা। গ্ৰছ ভ্যালু এডেড কিহৰ কাৰণে ইম্পৰ্টেণ্ট একচুৱেলি, আৰু SNA চিষ্টেম অফ নেশ্যনেল একাউণ্টিং 2007 কিয় ৰেকমেণ্ড কৰিছিলে, বিকজ ই সাপ্লাই চাইডৰ কথা, মানে সাপ্লাই চাইডত যিখিনি বস্তু হৈ আছে নহয়, সেই পাৰ্টটো বহুত ভালকে মানে ইনচাইটছ খিনি আমাক দি থাকে। তো ইয়াত লিখি লোৱা GVA 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 tracks the output through
total supply. Cool. Artolan likhlo ekalage. It examines the amount of value added. It examines the amount of value added. It examines the amount of value added in monetary terms. So, am I audible? Yes, sir. ঠিক আছে in monetary terms in various productive areas of economy, in various productive areas of economy. ঠিক আছে, তো ইয়াতে তোমালোকৰ আহি গ'ল দুটা বস্তু, এটা কি গম পালা, এটা জিভিএ, এটা জিডিপি, হয়নে? ইয়াৰ ডিফাৰেন্স টো কি? ওকে, ইয়াত লিখা জিডিপি ইজ ইকুৱেল টু জিভিএ প্লাস টেক্সেস মাইনাস সাবসিডিজ ওকে, গভৰ্ণমেণ্টে টেক্স লগাই, হয়নে? আৰু গভৰ্ণমেণ্টে সাবসিডিও দিয়ে, ৰাইট? তো সেই দুইটাই কনসিডাৰ হয়। তো জিডিপি কিমান হয়? ইকুৱেল টু জিভিএ প্লাস টেক্সেস মাইনাস সাবসিডিজ। এতিয়া জিডিপি টো জিভিএ কে ডাঙৰ হ'ব পাৰে নে নোৱাৰে? কেতিয়া পাৰিব? যেতিয়া টেক্সটো বেছি হ'ব, হয়নে? সাবসিডিজকে। আৰু কেতিয়া কম হ'ব? যেতিয়া সাবসিডি বেছি হ'ব। তো ইয়াত লিখা if GDP is greater than GVA, GDP is greater than GVA, তাৰ মানে কি হয়? Government is making more money from taxes, compared to subsidy expenditure, হল? আৰু যদি GVA is greater than GDP হয়, তেতিয়া কি হ'ব? Government is making less money, হয়নে? Compared to subsidy expenditure. ঠিক আছে, হল? ইয়াতে ষ্টাৰ মাৰ্ক দি এটা পইণ্ট লিখি থোৱা, এইটো আগতে কুৱেশ্যন আহিছে, ইউপিএছচিত দুবাৰ তিনিবাৰ আহিছে হা, এইটো লিখি থোৱা। ইণ্ডিয়া with a GDP size 3.7 trillion USD, with a GDP size 3.7 trillion USD is the fifth largest economy. Is the fifth largest economy after US, China, Japan, Germany. US, China, Japan, Germany. হল? আৰু উইদিন ব্ৰেকেটত লিখি থোৱা as per data by 2031 it will become third largest. হল? আচ্ছা, নেক্সট লিখা as per international comparison program, international comparison program কাৰ হয় জানানে? of World Bank. India is third largest economy, as per
পাৰ্চেছিং পাৱাৰ পেৰিটি। পাৰ্চেছিং পাৱাৰ পেৰিটি। হল বুজিলা? তো ইণ্ডিয়াৰ ৰেংক থাৰ্ড কিহৰ হিচাপত? জিডিপি মানে নে পাৰ্চেছিং পাৱাৰ পেৰিটি? পাৰ্চেছিং পাৱাৰ পেৰিটি। আৰু ৰেংক ফিফ্থ জিডিপি। ঠিক আছে, মাৰ্কেট প্ৰাইচ। হল? তো এইখিনি তোমালোকৰ প্ৰিলিমছৰ কাৰণে ফেকচুৱেল ডাটা। জিডিপি অকণ বুজি পাইছে? তোমালোক ইকনমি মই জাষ্ট যিমানখিনি দৰকাৰ সিমানখিনি কৈছো, এতিয়া বাকী ক্লাছত পঢ়াই ল'ব। দেন তোমালোকে আকৌ ক্লাছত পঢ়িবা ডিফাৰেণ্ট চেক্টৰছ অফ ইকনমি। ঠিক আছে, আমি মেইনলি তিনিটা চেক্টৰ পঢ়ো। এটা হ'ল প্ৰাইমাৰী, এটা হ'ল ছেকেণ্ডাৰী, এটা হ'ল টাৰ্চিয়াৰী। প্ৰাইমাৰী চেক্টৰ কি হয় এনি আইডিয়া? এগ্ৰিকালচাৰ, তাৰপিছত Manufacturing, অকে। secondary to manufacturing, ছেকেণ্ডাৰী কি হয়? য়েছ, ছেকেণ্ডাৰী মেনুফেকচাৰিং। আৰু টাৰ্চিয়াৰী IT. অকে, ঠিক আছে। মই তোমালোক এটা সৰু এটা কুৱেশ্যন এটা কৈছো হা। তোমালোকে ক্লাছ 11খন পঢ়িছা নে ইকনমি? পঢ়িছা ন? পঢ়িছা নে? অকে, ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। তো যদি পঢ়িছা তোমালোকে এটা বস্তু চাগে শুনিছা যে ইণ্ডিয়াই প্ৰাইমাৰীৰ পৰা ডাইৰেক্ট টাৰ্চিয়াৰী জাম্প কৰিছে, ছেকেণ্ডাৰীটো অলমষ্ট স্কিপ কৰিছে। মানে সেইটো কাৰণে ইণ্ডিয়াৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী মানে পাৰ্টিচিপেশ্যন পোৱা কম হয়, মানে কম্পেয়াৰ টু চাৰ্ভিচেছ। তো চাৰ্ভিচেছ আমাৰ বহুত ডাঙৰ, এৰাউণ্ড 58%, প্ৰবেবলি এতিয়ালৈকে চাগে 6% হৈ গৈছে। তো ইণ্ডিয়াই যে জাম্প কৰিলে প্ৰাইমাৰীৰ পৰা টাৰ্চিয়াৰী, এইটো ভাল আছিল নে বেয়া আছিল? টাৰ্চিয়াৰী মানে ছফ্টৱেৰ হেল্থ কেয়াৰ চব আহি যায়। ঠিক আছে, so whether it was correct or should India have gone through the natural process যে প্ৰাইমাৰীটো হৈ গ'ল ইণ্ডিয়াৰ ষ্ট্ৰং, যেনেকে আমি গ্ৰীণ ৰিভলিউচন আনিলো, এগ্ৰিকালচাৰ বাঢ়ি গ'ল প্ৰডাকশ্যন, মানে আমি ফুড চিকিউৰিটি আমি আনিলো। তাৰ নেক্সট আমি কি কৰিলো? আমি ছেকেণ্ডাৰীত বেছি ইনভেষ্ট নকৰিলো। অকে, উই ডাইৰেক্টলি ৱেণ্ট টু দ্য টাৰ্চিয়াৰী চাৰ্ভিচ চেক্টৰ মেইনলি। এতিয়া whether it was correct or wrong, whether it is one of the reason যে ইণ্ডিয়াত আনএমপ্লয়মেণ্ট বাঢ়িছে, যদি সোধা যায় এই কুৱেশ্যনটো, তোমালোকে কি ক'বা? Sir, both side আছে। এটাতো যদি মেনুফেকচাৰিঙত গ'লো হয় তেতিয়া মানে আমাৰ ৰিচোৰ্চ, যেনেকে চাইনাই পলিচি যিমানখিনি এইটো সময়ত ইমপ্লিমেণ্ট কৰিছিলে, সেইটো নিজৰ ইকনমিটো ক্ল'জ কৰি পেলাই হেৰি কৰি পেলাই, তাৰপিছত এক্সপৰ্ট হেৰি কৰি পেলাই, লেবাৰ প্ৰাইচ বিলাক কম কৰি পেলাই, তো সেইটো ফালৰ পৰা সিহঁতৰ মেনুফেকচাৰিং ষ্ট্ৰেটেজিটো ভাল আছিলে। বাট আমাৰ সেইটো নাছিলে ছাৰ। আৰু কি বুলি কয়, হয় হয়, কাৰেক্ট হয় যে আমি আচলতে সেইটো কৰিব নোৱাৰো, বিকজ চাইনাই কৰিম বুলি কিবা কৰি দিব পাৰে, মানে ৰাইট ডেমক্ৰেচি পলিটিকেল এণ্টিটিটো বেলেগ দুইখন নেশ্যনৰ। হয় হয়, পলিটিকেল প্লাছ ফিলচফিটো বেলেগ হয় আমাৰ। তো ইণ্ডিয়া ডেমক্ৰেটিক হয়, ৰাইট, চবৰে ফ্ৰী উইল। তো কি হয় চাইনাত লেটছ চে যিবিলাক তোমালোকে ৰাস্তাই ঘাটে সৰু সৰু কেচি পোৱা, মানে কেচি পাইছা, কিয়া পাইছা, ৰেজৰ পাইছা, ৰাইট, টৰ্চটো পাইছা। নাও চাইনাত সেইবোৰ প্ৰাইচ বহুতেই বেছি কম। 50 টকাত এটা টৰ্চ পায়, মানে উইথ বেটাৰী। বেটাৰী দামে কিমান হয় এতিয়া? 15 টকামান হয় নেকি? মানে হাউ ইট ইজ পচিবল, ৰাইট। নাও চাইনাই গোটেইখিনি তোমাৰ চাইনাই এজ পাৰ দিয়াৰ উইচ ফুল ৰেগুলেট কৰে। যদি কৈছে যে টৰ্চটো বনোৱাৰ কাৰণে 10 টকা দিব, বাকীখিনি লাগিলে গভৰ্ণমেণ্টে পে' কৰি দিব, মানে চাবচিডি দি কিনে, ৰাইট। তো সেইটো কাৰণে তোমাৰ কি হ'ল, চাইনাৰ প্ৰডাক্ট অলমষ্ট অল অভাৰ দ্য ৱৰ্ল্ড ডাম্পিং হৈ আছে, ৰাইট। যে দিৱালীৰ আমাৰ লাইটছবোৰৰ পৰা কোৱা না, কম্পিট কিয় কৰোঁ না, চাইনাত প্ৰাইচ ইমানেই বেছি কম, হয়নে? তো সেইটো কাৰণে লাহে লাহে এইবোৰ এতিয়া চেঞ্জ হৈ আছে। তো লেটছ চে আৰু এটা এক্সাম্পল দিছো, বাংলাদেশত যে ইছ্যুটো হ'ল, কোনটো চেক্টৰ এফেক্টেড হ'ব হাইয়েষ্ট ক'ব গ'লে? মেনুফেকচাৰিং চেক্টৰ। কিহৰ মেনুফেকচাৰিং? স্যাৰ, কটন হয় আৰু হয় জাৰ্মানী। হয়। কিহৰ কাৰণে? যদি মনত আছে অলপ 1-1.5 বছৰ আগত বাংলাদেশত কাপোৰৰ দাম বহুত কম,
তোমাৰ প্ৰবেবলি ব্ৰেণ্ডেড টি চাৰ্ট যিবোৰ আছে নহয় লিভাইজ বা এইবোৰ যিবিলাক বাংলাদেশত বনি আহে এটা টি চাৰ্টৰ কষ্ট চাগে 30 টকা মান হয় ওকে যিবিলাক মাৰ্কেটত 1500 টকা মান বিক্ৰী হয় ঠিক আছে now 30 rupees including the production cost including the labor cost including the material cost 30 rupees for a t-shirt is very low ইণ্ডিয়াত চাগে পচিবলে নহ'ব হয়নে now how they are making it possible একচুৱেলি লেবাৰ কষ্টটো বহুত কম আৰু 2 বছৰ আগত এটা ইনচিডেন্ট এটা হৈছিলে এটা মেনুফেকচাৰিং ফেক্টৰী জাৰ্মান ফেক্টৰী ফুল কলাপস বিল্ডিং কলাপস হৈ গৈছে চ' দেয়াৰ ইজ ন' চেফটি মিটাৰ এট অল যদি এতিয়া গুৱাহাটীত ভাবে যে আমি এটা জাৰ্মান ফেক্টৰী খুলিম ঠিক আছে কাপোৰ ফেক্টৰী এটা খুলিম ত' দেয়াৰ আৰ মেনি ৰেগুলেশ্যনছ তোমাক ফায়াৰ লাইচেন্স লাগিব তোমাক লেবাৰ লাইচেন্স লাগিব হয়নে ৰাইট ত' ট্ৰেড লাইচেন্সটো লাগিবই ভালেখিনি লাইচেন্স লাগিব ত' সিমানখিনি ৰেগুলেশ্যন বাংলাদেশত নাই ৰাইট ত' ইচ্ছা মন মৰ্জি চব চলাই আছে সেইটো কাৰণে দ্য প্ৰাইচ ইজ ভেৰি ল' ত' চাইনাত চিমিলাৰ কেছ ৰাইট ত' সেইটো কাৰণে যদি আমি লেট চে চাইনাই বনাই আছে ষ্টিল আমিও গলো যে আমি ইণ্ডিয়া এতিয়া কি কৰিব ষ্টিল কৰিব মেনুফেকচাৰিং বাট চাইনাত 1 কেজি ষ্টিলৰ দাম চাগে 30 টকা ইণ্ডিয়াত কিমান হৈ আছে লেট চে 200 টকা কোনোবাই কিনিব ইণ্ডিয়াৰ পৰা মাৰ্কেটত ইণ্ডিয়াত যিবিলাক কোম্পানী বনি আছে লেট চে ৰিলায়েন্স তেওঁলোকে ক'ব নে যে আমি চাইনাৰ পৰাহে কিনিম কাৰণ কিমান ডিফাৰেঞ্চ ৰাইট ত' সেইটো কাৰণে আমি এইটো ক'ব নোৱাৰো যে ইণ্ডিয়াই মেনুফেকচাৰিংটো আমি স্কিপ কৰিব নালাগিছিলে বা প্ৰচেছটো ফ'ল' হ'ব লাগিছিল প্ৰবেবলি অ'কে বাট এইটোও হয় যে মেনুফেকচাৰিং আমাৰ লেগিং বহুত আছে কিন্তু এইটোও হয় যে আমি টাৰ্চাৰী চেক্টৰ ছফ্টৱেৰ যোৱাৰ কাৰণে আমাৰ ইনকামটো পটককে বাঢ়ি গ'ল হয়নে আচ্ছা তো প্ৰাইমাৰী ছেকেণ্ডাৰী টাৰ্চাৰী তো ইয়াত ডাটাখিনি দিয়া আছে সেইখিনি এবাৰ চাই ল'বা চ' আৰু এইবিলাক চব মেইনলি ফিলিংছৰ কাৰণে ইম্পৰ্টেণ্ট ডাঙৰ ৰিভিউ ডাটা যে জিডিপি ডাটা এইবিলাক মেইনছৰ কাৰণে অকণ ইম্পৰ্টেণ্ট হয় নাও এইটো এগেইন এগ্ৰিকালচাৰেল ডাটা ঠিক আছে তো এগ্ৰিকালচাৰেল ডাটা পাৰ্টটোত ৰাইচ প্ৰডাকশ্যন আহিছে এইবাৰ ৰিচেণ্টলি অসমৰ ৰাইচ প্ৰডাকশ্যন কিমান হয় তো কিমান এৰিয়াত আছে আৰু কিমান টন আমাৰ প্ৰডাকশ্যন হৈ আছে ঠিক আছে আমাৰ প্ৰডাক্টিভিটি ভাল নে বেয়া আমাৰ প্ৰডাক্টিভিটি ভাল নে বেয়া ওকে আমাৰ প্ৰডাকশ্যন কম নে বেছি এগ্ৰিকালচাৰ কম ছাৰ কম আমাৰ কিয় কম এটা কুৱেশ্যন এটা আহিছিলে যে এগ্ৰিকালচাৰ ইন আছাম ইজ আনটেপ পটেঞ্চিয়েল ৱাই 2020 মেইনছৰ কুৱেশ্যন মানে 2022 যিটো মেইনছ হৈ গৈছে ন তাতে আহি গৈছে ছাৰ টেকনলজি ওৱান অফ দ্য ফেক্টৰ লেণ্ড আমাৰ টপোগ্ৰাফিটো ওৱান অফ দ্য ফেক্টৰ টেকনলজি এটা ফেক্টৰ লেণ্ড এটা ফেক্টৰ ঠিক আছে হ'ব পাৰে চি নাও এই ডাটাবোৰ তোমালোকৰ ক'ত দৰকাৰ হ'ব সেই কুৱেশ্যনবোৰত যে 2020 মেইনছৰ কুৱেশ্যন আহিছিলে হয়নে যে এগ্ৰিকালচাৰ ইন আছাম ইজ আনটেপ পটেঞ্চিয়েল আনটেপ মানে কি আনটেপ আমি যিটো এতিয়ালৈকে টেপ কৰা নাই হয়নে নাও কিহৰ কাৰণে আনটেপ পটেঞ্চিয়েল ছাৰ আৰু এটা কথা ছাৰ গ্ৰীণ ৰিভলিউশ্যন যেতিয়া আহিছিলে গ্ৰীণ তেতিয়া ছাৰ ৰিভলিউশ্যন অসমত যেতিয়া অহা নাছিলে মানে আমাৰ ইষ্ট চাইডে নাহিলে গ্ৰীণ ৰিভলিউশ্যনটো তো এতিয়া যিবোৰ জেগাত গ্ৰীণ ৰিভলিউশ্যন হৈছিলে সেইবোৰ জেগাত কিবা ক্ৰাইচিছ হৈছে নে কিহৰ ক্ৰাইচিছ হৈছে লেণ্ড ক্ৰাইচিছ এতিয়া লেণ্ড বিলাক বাৰ হেৰি কৰি পেলাই একেটা জেগাতে লেণ্ডত তো কি হৈছে তাত চইল ডিগ্ৰেডেশ্যন হৈছে হয়নে ডেজাৰ্টিফিকেশ্যনৰ বহুত আহিছে এনিৱে অসমত ইল্ডটো কিয় কম ৱাই ইল্ড ইজ ভেৰি ল' চোৱা অসমৰ প্ৰডাক্টিভিটি কম বিকজ আমাৰ ইল্ডটো কম ইল্ড মানে কি যে 1 বিঘা মাটিত কিমান প্ৰডাকশ্যন হয় ঠিক আছে পাৱাৰ ক্ৰাইচিছ আছে লগতে নেচাৰেল ডিজাষ্টাৰ মানে অকাৰেঞ্চটো বেছি হয় অসমত ঠিক আছে পাৱাৰ ক্ৰাইচিছ আছে আৰু নেচাৰেল ডিজাষ্টাৰ ইছ্যু আছে দুখন ধৰি লওক ডাঙৰ ৰিভাৰ আছে তাৰ ৰিভাৰ কোৰ্চ চেঞ্জ ঠিক হয় আছে হয় স্মল আৰু মাৰ্জিনেল ফাৰ্মাৰ্ছ বেছি আছে আমাৰ ইয়াত হয় স্মল মাৰ্জিনেল ঠিক আছে আমাৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ কিমান আছে এৰাউণ্ড 85 to 86% স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ অ'কে
কাৰণ মাটি বহুত কম 1 হেক্টৰ ঠিক আছে তো চব বস্তু লিংক হয় আমাৰ মাৰ্জিনেল ফাৰ্মাৰ বেছিকে আছে লাৰ্জ ফাৰ্মাৰ কমকে আছে সেইটো কাৰণে অসমত এটা বস্তু বহুত বেছি হ'ল তোমাৰ কোঅপাৰেটিভছ ইম্পৰ্টেঞ্চ বহুত বেছি হয়নে তো লেটছ সে তোমালোকৰ 2 কঠা মাটি আছে 2 কঠা মাটি তোমালোকে ফ্লেট বনাবা কিমানটা ফ্ল'ৰ বনিব 3টা 4টা লেটছ সে 1 বিঘা মাটি আছে তাত কিমানটা ফ্ল'ৰ বনিব 8টা মানৰ পাৰ্মিশনটো ওলাই ল'ব পাৰিবা হয়নে সেম থিং তোমাৰ খেতি ক্ষেত্ৰত যদি সৰু লেণ্ড হোল্ডিং হয় স্মল এণ্ড মাৰ্জিনাৰ তেতিয়া প্ৰডাক্টিভিটি কমি যায় ৰাইট সেইটো কাৰণে তোমাৰ লাৰ্জ হোৱাটো ইম্পৰ্টেণ্ট সেইকাৰণে কোঅপাৰেটিভ মুভমেণ্ট আমাৰ ইয়াত আছে এনিৱে এতিয়া ইল্ড বেছি কেতিয়া হয় ইল্ড মানে গম পাইছা ন আউটপুটটো বেছি কেতিয়া হয় লেটছ সে 1 বিঘা মাটিত ইণ্ডিয়াত ইল্ড থাকে চাউলৰ ক্ষেত্ৰত এৰাউণ্ড 2170 কেজি চাইনাৰ থাকে 2800 কেজি অসমৰ থাকে 1700 কেজি হয় বুজি পাইছা না মই কি কৈছো যে 1 বিঘা মাটিত চাইনাই মানে প্ৰডাকশ্যন কিমান কৰে 2800 কেজি ইণ্ডিয়াত কিমান হয় এৰাউণ্ড 2100 কেজি অসমত কিমান এৰাউণ্ড 1700 কেজি কিয় স্যাৰ মাৰ্কেট এক্সেছটো কম আছে লেণ্ড এভেইলেবিলিটি কনটেক্সট চাই মাৰ্কেট এক্সেছৰ লগত প্ৰডাকশ্যনতো লিংক নাই প্ৰডাকশ্যনৰ লিংক কিহৰ লগত থাকিব হেৰিৰ লগত থাকিব ধৰি লওক মেনেজমেণ্টৰ লগতে ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্টৰ চইলৰ হেৰি একদম বেছিকত যোৱা প্ৰডাকশ্যন কিহৰ পৰা আহে স্যাৰ চিডছৰ মানে লেণ্ডৰ হেৰিটো পৰা নাই আহে চিডছৰ পৰা আহে ঠিক আছে ঠিক আছে তো আমি হাই কোৱালিটি বা হাই ভেৰাইটি আমি কমকে হাই ইউজ কৰো চিডছৰ কম তো আমি আগৰ পৰাই যিবিলাক কৰি আছো নহয় ট্ৰেডিশ্যনেল আমি সেইবোৰে ইউজ কৰি থাকো মেক্সিমাম কিয় আমাৰ ভয় এটা আছে ৰিচেণ্টলি যদি চোৱা নহয় 3 দিন আগতে আসাম ডট এগ্ৰিকালচাৰ ৰেজিলিয়েন্স য়েছ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে হয়নে কি চিট আনিছে ৰেজিলিয়েন্ট ৰাইচৰ কিছুমান ভেৰাইটিজ চিড আনিছে স্যাৰ ধান 45 AU TTB এটা ভেৰাইটি 45 AU PBD হয়নে কিহৰ কাৰণে হয় এইটো that is the drought resilient seed হয়নে crop similarly এটা আছিলে ৰঞ্জিতটো কি আছিলে এইটো আছিলে ফ্লাড ৰেজিলিয়েন্স ঠিক আছে তো আমি প্ৰডাকশ্যন বঢ়াবৰ কাৰণে যিহেতু আমাৰ ফ্লাড হয় ইয়াত যিহেতু আমাৰ এতিয়া মানে কণ্টিনিউৱাছ চেম মইচাৰ নাই আমি এইখিনি চেঞ্জ কৰিব লাগিব সেইটো কাৰণে আমাৰ কি হয় চিড ৰিপ্লেচমেণ্ট আৰু ফৰ দ্য চিড ৰিপ্লেচমেণ্ট আমাৰ কি বনাইছে চিড বেংক অসমত ঠিক আছে তো এটা তোমালোকে কি ক'লা এটা কৈছিলা স্মল এণ্ড মাৰ্জিনেল হোল্ডিং দেট ইজ ভেৰি কাৰেক্ট টটেলি কাৰেক্ট ছেকেণ্ডটো কি ক'লো চিড ৰিপ্লেচমেণ্ট হাই কোৱালিটি চিডছ থাৰ্ড কি হ'ব পাৰে থাৰ্ডটো হ'ল ইৰিগেশ্যন আমাৰ ইৰিগেশ্যন পটেঞ্চিয়েল কিমান সদায় কৈ থাকো কোৱা অসমৰ ইৰিগেশ্যন পটেঞ্চিয়েল কিমান নাজানা মেকানিকেল ইঞ্জিনিয়াৰ 27 লাখ হেক্টৰ নেকি বাৰু 27 লাখ হেক্টৰ হয় 27 লাখ হেক্টৰ ঠিক আছে আমাৰ ইৰিগেশ্যন কিমানত আছে আমাৰ পটেঞ্চিয়েল 27 লাখ হেক্টৰ 27 লাখ হেক্টৰ আমাৰ পটেঞ্চিয়েল আমাৰ ইৰিগেশ্যন কিমান আছে এৰাউণ্ড 3 লাখ হেক্টৰ অলমোষ্ট এৰাউণ্ড 5% ঠিক আছে বহুত কম হয়নে পটেঞ্চিয়েলতকে যদি প্ৰডাকশ্যন কেতিয়া বাঢ়ে চোৱা তোমালোক যেতিয়া জন্মৰ পৰা সেই সৰু পোৱালি যেতিয়া আছিলা এমহীয়া বাচ্চা সেই তেতিয়াৰ পৰা আজিৰ দিনলৈকে তোমালোকৰ গ্ৰথটো কিয় হৈছে বিকজ তোমালোকে সময়ে সমানে ইনপুট পাইছা সমানে কেলৰি পাইছা প্ৰটিন পাইছা এটচেট্ৰা হয়নে পানী পাইছা তোমালোকৰ গ্ৰথটো সেইকাৰণে হৈছে খেতি ক্ষেত্ৰত বা গছকো তোমাৰ চেম লাগে এটা চিমিলাৰ মইচাৰ দৰকাৰ হয় যদি তোমাৰ এনেকুৱা হয় 3 মাহ ঠিকছে বৰষুণ দিছে 3 মাহ একদম একটো বৰষুণ নাই তোমাৰ কি হয় খেতি নষ্ট হয় হয়নে তাৰ প্ৰডাকশ্যন বঢ়াব কাৰণে কি লাগে সেই সমান মইচাৰ থাকিব লগা হয় সেইটো কাৰণে ইৰিগেশ্যন দৰকাৰ হয় হয়নে তো ইৰিগেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে স্কিম লৈ আছে কি স্কিম লৈছে ছাৰ কোৱা এই যিটো আপুনি কথাটো ক'লে সেইটো বস্তুটোৰ কাৰণে এড্ৰেছ কৰিবৰ কাৰণে এনে আমি ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ কৰিলেতো হৈ গ'ল ন মানে যিটো গভৰ্ণমেণ্টে হয় ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ মানে ক্লাইমেট ড্ৰট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ এইবিলাক ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ এটা সৰু পাৰ্ট হয় হয়
যেনেকে ছাৰ মাজতে 5টা মানে চাউল ডেভেলপ কৰিছিলে যে লুইত কিবা এটা দিচাং কলং সেইকেইটা, তাৰপিছত আপুনি ক'লে যে ৰঞ্জিত আৰু বাহাদুৰ কৰিছিলে ফ্লাড প্ৰন এৰিয়াৰ কাৰণে, সেইবিলাক বস্তু লিখিব পাৰিম ৰাইট? সেইবোৰ লিখিব লাগিবই, হয় সেইবোৰ ডাটা হয়, ঠিক আছে। আৰু ছাৰ কি বুলি কয় এটা যে ছাৰ এটা কালাৰ হেৰি মানে পাইছিলো ছাৰ, পাৰ্পল পাৰ্পল কালাৰ লাবণ্য বুলি এটা হেৰি কৰিছিলে ছাৰ। লাবণ্য, হয় ভেৰি গুড কৰিছা, লাবণ্য হয় গুড, সেইবোৰ লিখিব লাগিব এটা, হয় ঠিক আছে। ত' আমাৰ এটা হ'ল ইৰিগেশ্যন, হয়নে? ইৰিগেশ্যন লাগিব। এতিয়া আমাৰ তোমালোকে চাহ বাগিচাত গৈছা, আছে নাই? মানে স্প্ৰিংকলাৰ ইৰিগেশ্যন থাকে নাথাকে যোৱা নাই? থাকে সদায়, হয়নে? কিয়? মইচাৰটো তোমাৰ যেতিয়া সমান থাকিব প্ৰডাকশ্যন বা কোৱালিটি হাই হ'ব চাহপাতৰ, হয়নে? আৰু কি হ'ব? এটা হ'ল পাৱাৰ, আৰু এটা পাৱাৰ কলা, এটা ইৰিগেশ্যন কলা, দেন চিডছ কলা, আফটাৰ ডেট স্মল হোল্ডিং কলা, সেইকাৰণে কোঅপাৰেটিভ লাগিব। আৰু এটা কি হয়, একদম ষ্টাৰ্টিঙত কৈ থব লাগে, সেইটো টেকনলজি, ঠিক আছে। এইটো কোৱা হয় ফাৰ্ম মেকানাইজেশ্যন। ইনফেক্ট আছাম গভৰ্ণমেণ্ট এটা স্কিমো লঞ্চ কৰিছিলে, মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, গভৰ্ণমেণ্টে লঞ্চ কৰিছে। এতিয়া নামটো শুনাত মানে একদম মডাৰ্ণ নহয় ডেফিনেটলি, ঠিক আছে, বাট এক্সামত এই নামটোৱে লিখিব লাগিব, মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, অকে। ত' সেইবোৰ বস্তু যেতিয়া তোমাৰ আনিব বেছিকে মেকানাইজেশ্যন হ'ব, বাই দ্য ৱে মেনুফেকচাৰিঙৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট কি হয়, ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম আমাৰ লোকেল মেড ইন আছাম ক'ব গ'লে, লোকেল মেড আমাৰ ট্ৰেক্টৰ আৰম্ভ হৈছে বাই কুমাৰ ইঞ্জিনিয়াৰিং। নাম শুনিছে কুমাৰ ইঞ্জিনিয়াৰিং? শুনিছে চাগে ন? কুমাৰ ইঞ্জিনিয়াৰিং, ঠিক আছে। সেইবিলাক বস্তু আহিব। ত' নাও এই ডাটাখিনি বা সেইবিলাক বস্তু আপোনালোকে ইণ্টিগ্ৰেট কৰিব লাগিব। দিছ আৰ নট মানে ষ্টেণ্ড এলন থিংছ। এই ডাটাখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কৰিব, সেই এক্সামৰ ক্ষেত্ৰত ক'ত ভৰাব লাগে গম পাব লাগিব। চ' কামোৰ হয়, ঠিক আছে, ডেফিনেটলি হয়। মানে টু বি ভেৰি ফ্ৰেংক, অনেষ্টলি ক'বলৈ যে ইনিচিয়েলি অকণমান বস্তুবোৰ লাগিব যে নোসোমাই মাইণ্ডতো, বাট আফটাৰ চাৰ্টেইন টাইম মানে ইউ উইল গেট ইউজ টু ইট। যেতিয়া গভৰ্ণমেণ্টৰ চাকৰি বা ACS বা APS এইবোৰতে চাব লাগিব ডাটাবিলাক সেয়া কৰি। ত' এতিয়াৰ পৰাই এনিৱে, নেক্সট ইজ এৰিয়া এণ্ড পপুলেশ্যন। এৰিয়া কিমান আছিলে? 78438। ইণ্ডিয়াৰ কিমান পাৰ্চেণ্ট জানানে? 4 নেকি? 3% হয়। তো আছাম shares about 2.4% of the country's land mass. এইটো সুধিছিলে 2016 প্ৰিলিমছত, ঠিক আছে। পপুলেশ্যন কিমান? 2.6%। এইটো সুধিছে 2018 প্ৰিলিমছত, অকে। ত' আৰু অসমৰ কিমান হয় টোটেল? 78,438। আৰু এটা ডাটা এই বছৰ চাৰ্ভেত ইনক্লুড কৰিছে, সেইকাৰণে ইম্পৰ্টেণ্ট হয়। কি হয়? অসমৰ ৰুৰেল এৰিয়া কিমান আছে? 98.4% of the Assam area is rural area, ঠিক আছে। আমাৰ ৰুৰেল পপুলেশ্যন কিমান আছে? 86%. 86% of the population of Assam is rural population. That means 14% is urban population. আৰু আমাৰ আৰ্বান এৰিয়া কিমান আছে? কিমান হ'ব? 1.6%. 1.6% আৰ্বান এৰিয়া আৰু 14% আৰ্বান পপুলেশ্যন, আৰু 98.4% ৰুৰেল এৰিয়া আৰু 86% ৰুৰেল পপুলেশ্যন, অকে। So these data is also important. 2.4% of the land mass, 2.6% of the population. মানে ডিষ্ট্ৰিক্ট কিমানখন আছে? 35. Okay, now these are certain data. পপুলেশ্যনটো গম পাইছে, মেল ফিমেল এটচেট্ৰা, এইখিনি এবাৰ চাই ল'বা। ইয়াত দিয়া আছে 86% ৰুৰেল এৰিয়া, ইয়াত দিয়া আছে, ঠিক আছে। আচ্ছা, ডেন্সিটি ইজ ইম্পৰ্টেণ্ট। ডেন্সিটি কিমান? 398। এইটোও সুধিছে ফিলিমছত আগতে, কম্পেয়াৰ টু 340 ইন 2001। ছেক্স ৰেচিঅ কিমান? 958, অকে। ইণ্ডিয়াৰ কিমান? ইয়াতকে বেছি নে কম? 940 নেকি ছাৰ? 940, হয়। তো ডাটাখিনি ইয়াতে পাই গ'লা। তো ইম্পৰ্টেণ্ট কোনটো হয় প্ৰিলিমছৰ কাৰণে এইবাৰ, যিহেতু ইনক্লুড কৰিছে 98.4 ইজ ইম্পৰ্টেণ্ট। দেন ষ্টেট ইনকাম আমি অলৰেডি এই পাৰ্টটো কভাৰ কৰি আহিছো ওপৰত, আকৌ নাচাওঁ, ঠিক আছে।
দিছ ইজ দ্য লাইফ এক্সপেক্টেঞ্চি, ঠিক আছে, যিমানখিনি শিশু জন্ম হৈছে সিমানখিনি মানে আপ টু 5 নে আপ টু 5 নহয়, মোৰ দেন 5, অ'কে ঠিক আছে। তো ক'ব গ'লে আমাৰ বাঢ়া আৰম্ভ হৈছে, মানে কণ্টিনিউৱাছ বাঢ়ি আছে নে, কণ্টিনিউৱাছ বাঢ়িছে নে, বেটাৰ হৈ গৈ আছে। তো প্ৰিভিয়াছলি কুৱেশ্যন আহিছিলে UPSC যে since the last 15 years this rate is consistently increasing. তো যিহেতু গ্ৰাফখন ইনক্লুড কৰিছে ইকনমিক চাৰ্ভেত, আমাৰ কনষ্টেণ্টলি ইনক্ৰিজ কৰিছে নে নাই, এৰাউণ্ড ফ্ৰম 1900 কৰিছে, নাই কৰা, 1920 কমিছে, হয়নে? তো যদি 1920 পিছত দিয়ে তেনেহ'লে হয় কনচিষ্টেণ্টলি ইনক্ৰিজ হৈছে, যদি কয় 1900 পৰা, ইট উইল বি ৰং, ৱাই 1920 আমাৰ কমিছে, ৰাইট। নেক্সট ডিকেডেল গ্ৰোথ ৰেট, 2018 মেইনছৰ কুৱেশ্যন এইটো, অ'কে, ডিছকাছ এবাউট দ্য ডেকেডেল গ্ৰোথ ৰেট অফ আছাম পপুলেশ্যন ফ্ৰম 2001 to 2011। আৰু এইটো তোমালোকে চেবাৰ কিতাপখনটো পাবা, ক্লাছ 9ৰ যিখন আছাম ইকনমি কিতাপ আছে তাতো পাই যাবা। তো এজ পাৰ চেঞ্চাছ আমাৰ বাঢ়ি আছে নে কমি আছে ডেকেডেল গ্ৰোথ ৰেট, মানে এভৰি 10 years পপুলেশ্যন বাঢ়িছে নে কমিছে সেইটো সুধিছে, বা কিমানখিনি সেয়া হৈছে। পপুলেশ্যন ডেফিনেটলি বাঢ়ি আছে, ৰেটটো বাঢ়িছে নে নাই, ৰেটটো 2000 কেতিয়াৰ পৰা কমিছে, 91ৰ পৰা আমাৰ কমিছে, ষ্টিল ভেৰি হাই 17% ইণ্ডিয়াৰ কম্পেৰিজনত, বাট অসমৰ কিমান আছে 24, 21, ঠিক আছে, হয় ঠিক আছে। আচ্ছা, নেক্সট ডেন্সিটি অফ পপুলেশ্যন, নাও দিছ ৱাজ আস্ক ইন APSC সাম এক্সাম। So density of population in northeastern states, অৰুণাচল প্ৰদেশৰ কিমান, 17, কম নে বেছি, কম। অসমৰ কিমান, 398, মণিপুৰ 122, মেঘালয় 132, মিজোৰাম 52, ছিকিম 86, ত্ৰিপুৰা 350। তো হাইয়েষ্ট কাৰ হয়, অসম, ছেকেণ্ড হাইয়েষ্ট ত্ৰিপুৰা, থাৰ্ড হাইয়েষ্ট মণিপুৰ হ'ব, কিয় হয় মণিপুৰ, মেঘালয় হ'ব, হয়নে? তাৰ নেক্সট মণিপুৰ হ'ল, চবতকে কম কাৰ, অৰুণাচল, আচ্ছা, তাৰ নেক্সট মিজোৰাম, দেন ছিকিম। নাও ইনক্ৰিজিং ডিক্ৰিজিং চাইড তোমালে মনত সেইখিনি বস্তু মনত ৰাখিব লাগিব। বাইদেউ আছাম ইকনমিক চাৰ্ভে ওলাইছে কেতিয়া গম পোৱা নে, এৰাউণ্ড চাগে এপ্ৰিলত ওলাইছে প্ৰবেবলি, এৰাউণ্ড, খুলিছে নাই খোলা চাগেতো। আচ্ছা, নেক্সট এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, অ'কে, এগেইন প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। তো পপুলেশ্যন আমাৰ 2011 মতে কিমান, 312, ডেকেডেল গ্ৰোথ কিমান, ডেকেডেল গ্ৰোথ ৰেট কিমান আমাৰ 17.07%, আমাৰ ছেক্স ৰেচিঅ কিমান, চাইল্ড ছেক্স ৰেচিঅ কিমান, ইয়াতে দিছে নাই, ইয়াত দিয়া নাই, পাব ৰবা, ঠিক আছে। লিটাৰেচি কিমান আমাৰ 72.9 নে 72.19, আচ্ছা, আৰু ফিমেল লিটাৰেচি এটা আছে নেকি, আচ্ছা, আৰু মেল কিমান 72.19, নহয় নহয়, এইটো তোমাৰ অভাৰঅল, মেল কিমান 77.85, আচ্ছা ঠিক আছে, এখন যে চাই ল'ব হা, ইয়াত চাব লগা। নাও ছেক্স ৰেচিঅ, এগেইন দিছ ইজ এ কম্পেৰিজন, অল ইণ্ডিয়া কিমান, এইটো তোমাৰ 2011, এইটো 934 হ'ব দেই, চ' 943 আছিল নেকি, এইটো ইয়াত ভুলকে পুট কৰিছে, 940 হয় একচুৱেলি, ভুলকে পুট কৰিছে। অসমৰ 958, হাইয়েষ্ট কাৰ হয় ইন দিছ চাৰ্ট, কেৰেলা 1084। বাই দ্য ৱে, এজ পাৰ ফেমিলি হেল্থ চাৰ্ভে আৰু এজ পাৰ এখন ৰিপৰ্ট এখন আছিলে মই নামটো পাহৰিলো, এজ পাৰ ডেট ৰিপৰ্ট অসমৰ ছেক্স ৰেচিঅ এতিয়া বহুতখিনি ইম্প্ৰুভ হৈছে, ঠিক আছে, more than 1000। তো দিছ ইজ আ চাইল্ড ছেক্স ৰেচিঅ, অল ইণ্ডিয়া কিমান 918, অসমৰ কিমান
962 ঠিক আছে ইনদা সিলেক্টেড নেক্সট ফিমেল লিটাৰেসি ওকে অসমৰ বেছি নে কম হাইয়েষ্ট কাৰ হয় মিজোৰাম সো এই ডাটাখিনি এবাৰ চাবা ঠিক আছে এখন সেইখলে মই আৰম্ভ কৰিব পাৰো লিটাৰেসি ৰেট কিমান হয় এইখিনি এবাৰ চাই ল'বা ওকে নাও আমি স্টাৰ্ট কৰো ইয়াৰে আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো হ'ল পপুলেশ্যন ওকে তো পপুলেশ্যনটো স্টাৰ্ট কৰা লিখা লাইফ এক্সপেক্টেন্সি মই ৰিসেন্ট ডাটাখিনি কৈছো as per sample registration system SRS system as per sample registration system life expectancy for a child born after 2020 is 69 years 4 months is 69 years 4 months ঠিক আছে ওয়ার্ল্ডৰ এভারেজ হল উইদিন ব্র্যাকেট লিখি থোৱা 72.8 ওয়ার্ল্ড এভারেজ ঠিক আছে আচ্ছা WHO এটা রিপোর্ট আহিছিলে যে লাইফ এক্সপেক্টেন্সি অফ ইন্ডিয়া নাও as per that report লিখিব নালাগে মই জাস্ট কৈছো as per that report ইণ্ডিয়াৰ যিটো লাইফ এক্সপেক্টেন্সি এটা ভাল হয় ন 69 ইয়াৰ্স মানে তোমালোক থাকিবা 69 ইয়াৰ্স ঠিক আছে আৰু কমসে কম তোমালোকৰ থাকে 40 ইয়াৰ্স আছে আৰু তো যদি হেতু হয় as per WHO ৰিপৰ্ট ইণ্ডিয়াৰ লাইফ এক্সপেক্টেন্সি এতিয়া লাহেকে কমা স্টাৰ্ট কৰিব অলদো আমাৰ মেডিকেল ফেসিলিটি ইজ গেটিং বেটাৰ এণ্ড বেটাৰ why কি ৰিজন হ'ব পাৰে যেটো কাৰণে ইণ্ডিয়াৰ লাইফ এক্সপেক্টেন্সি এতিয়া কমি গৈছে মেইনলি ইন দ্য সিটি এৰিয়াস বহুত প্ৰেছাৰ corporate pressure, I mean to say competitive যেটো হয় pressure plus pollution প্রেসার টু ইন্ডিভিজুয়াল হয় ঠিক আছে তো yes second যেটো কৈছে সেইটো ইম্পর্টেন্ট সেইটো হল ইন্ডিয়াস ইনক্রিজিং এয়ার পলিউশন তো এয়ার টক্সিসিটি হ্যাজ মানে কি হয় ডিক্রিজ দ্য লংজিভিটি অফ আমাৰ কি হয় লাং এইখিনি পাৰ্টৰ তো সেইটো কাৰণে আমাৰ ম্যাক্সিমাম কি মানুহ এটা কি কেনেকে ঢুকাই আছে আমাৰ ম্যাক্সিমাম ষ্ট্ৰোকত তোমাৰ হেয়া বহুত ঢুকাই আছে এতিয়া ঠিক আছে তো কিমান হয় আমাৰ এক্সপেক্টেন্সি লাইফ 69 ঠিক আছে বাইদেউ সেইটো মেলৰ হয় ফিমেলৰ তোমাৰ 72 হয় হল ঠিক আছে 2010 কিমান আছিল জানেনে আমাৰ লাইফ এক্সপেক্টেন্সি 67 আছিলে ওকে তাৰমানে আমি 10 বছৰ কিমান বঢ়ালো 2 ইয়াৰ্স বঢ়ালো ইন্ডিপেন্ডেন্সৰ সময়ত কিমান আছিলে আমাৰ এনি আইডিয়া yes 40 just 40 plus তাতকে ওপৰত নাছিলে ওকে এটা লাইন লিখি থোৱা লাইফ এক্সপেক্টেন্সি is the estimate of average years estimate of average years one normal person can expect to live one normal person can expect to live হল এটা কোশ্চেন লিখা as per economic survey what are the key challenges that can arise due to increased life expectancy
increased life expectancy মানে বেছি দিন জীয়াই থকাৰ কাৰণেও চেলেঞ্জেছ বহুত আহি যায় ঠিক আছে কি হ'ব পাৰে চি যদি সেই সময়ত ডিউৰিং ইণ্ডিপেণ্ডেন্স আমাৰ লাইফ এক্সপেক্টেন্সি কিমান আছিলে লেটছ সে 45 ওকে তো সেই সময়ত এটা বস্তু গ্যাৰান্টি আছিলে কি হয় সেইটো হ'ল youthful country when your numbers of expectancy year মানে increase let's say 80 years old মানে লাৰ্জ নাম্বাৰছ অফ মানে পপুলেশ্যন কি হ'ব এজেড পাৰ্চন হ'ব আৰু এজেড পাৰ্চনৰ তোমাৰ কি থাকে বেমাৰ থাকে তো ইয়াত ফাৰ্ষ্টটো আছিলে তো মেডিকেল কষ্ট আৰু সেইটোৰ কাৰণে এইবাৰ আহিছিলে নেকি বাই চান্স কুৱেশ্যন মেইনছত এইবাৰ আহিছিলে কুৱেশ্যনটো এনেকে আহিছিলে হোৱাট ইজ দ্য নিড অফ ওল্ড এজ হোম ইন ৰিচেণ্ট টাইমছ ৰাইট তো ওল্ড এজ হোমৰ নিডটো তোমাৰ ক'ৰ পৰা আহিছে বিকজ অফ দ্য ৰাইজিং আচ্ছা তো ইয়াত লিখা ফাৰ্ষ্টটো হ'ল নাম্বাৰ ওৱান লিখিলা কি লিখিছা আচ্ছা নেক্সট নাম্বাৰ টু লিখা ক্ৰনিক ডিজিজেছ এণ্ড মেণ্টেল হেল্থ থাৰ্ডটো লিখা aging population for the country okay এইকেইটা আমাৰ মেইন চেলেঞ্জ হয় ঠিক আছে ডিউ টু লাইফ এক্সপেক্টেন্সি হ'ল আচ্ছা নেক্সট লিখা what are the steps taken by government of Assam to address population issue কি কৰিছে ফাৰ্ষ্টটো লিখা পপুলেশ্যন পলিচি 2017 আসাম পপুলেশ্যন পলিচি 2017 so there are certain measures তাৰ নেক্সট এটা তোমালোকে জানিবই লাগে কোৱা তোমালোকে জানাই এইটো এটা স্যাৰ কিছুমান স্কিম আনিছে য'ত মানে বাৰ্থ ৰেচিঅ'টো কমাবলৈ ধৰিছে যে নহ'লে নিদিয়ে চাইল্ড পলিচি চাইল্ড এইটো যে ফৰ্ম এখন যে ফিল আপ কৰিব লাগে APSC ৰিলেটেড ফৰ্ম এখন ফিল আপ যিখন ফৰ্মে ফিল আপ কৰিব লাগে যে দুটা ফৰ্মে কি চিলড্ৰেন হয় সেইটো হ'ল টু চাইল্ড পলিচি তাত চাইল্ড মেৰেজ এক্ট নো বনানে চাইল্ড মেৰেজ এক্ট দিব পাৰা চাইল্ড মেৰেজ এক্ট যে কম বয়সত বিয়া হয় হ'ব পাৰা দিব পাৰা চাইল্ড মেৰেজ দিব পাৰা ঠিক আছে টু চাইল্ড পলিচি যদি দুটাতকে থাকে নোৱাৰে হ'ল নেক্সট লিখা আদাৰ গভৰ্ণমেণ্ট স্কিমছ হ'ল তো এইকেইটা হ'ল আমাৰ গভৰ্ণমেণ্টে লৈছে টু এড্ৰেছ দ্য পপুলেশ্যন ইছ্যু আকৌ কৈছে আমাৰ ডেন্সিটি পপুলেশ্যন কিমান হয় অসমৰ 398 ঠিক আছে আচ্ছা নেক্সটটো লিখা what are the steps taken by government of Assam what are the steps taken by government of Assam for urban population facilities
আচ্ছা একেলগে লিখা হোৱাট ইজ দ্য মিনিং অফ চন মেটা প্ৰিফাৰেঞ্চ চন মেটা প্ৰিফাৰেঞ্চ ঠিক আছে চ' আৰবান এৰিয়াত পপুলেশ্যন যিখিনি আছে সেইখিনি এড্ৰেছ কৰিবৰ কাৰণে কি ফেচিলিটি দিছে মই এতিয়া আৰবান এৰিয়া কৈছো দেই ত' স্কিম কেইটা তোমালোকে ডাইৰেক্টলি অপেন এণ্ডেড লিখিব নোৱাৰা যেনেকে স্বচ্ছ ভাৰত ইয়াতে কি আহিব আৰবান আহিব অ'কে চিমিলাৰলি তোমাৰ অসমৰ কি আছে হেল্থৰ কাৰণে কি দিছে আয়ুষ্মান অসম ঠিক আছে আয়ুষ্মান অসম অ'কে আৰু লগতে চৰকাৰী চাকৰিৰ কাৰণে ADR আছে নে কিবা চৰকাৰী চাকৰিৰ কাৰণে হেল্থৰ স্কিম নাই ঠিক আছে কিবা আৰু বেলেগ স্কিম চোৱা পপুলেশ্যন ফেচিলিটিৰ কাৰণে তোমাৰ মেইনলি কি হয় চেনিটেশ্যন দৰকাৰ হয় চেনিটেশ্যনৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামে কি স্কিম আৰম্ভ স্যাৰ কৰিছে ভেহিকেল পলিচি এটা আনিছিলে লোনৰ দিবলৈ সেইটো সোমাব পাৰিম নেকি হয় ভেহিকেল দিব পাৰে লগতে এটা আছে মোডী মানে কি হয় এইটো আপোনাৰ হেৰি হেল্থ কেয়াৰত আছিলে নেকি অমৃত ফাৰ্মাচীটো যে মেডিকেল কিবা এটা আছিল স্যাৰ মেডিকেল নহয় মষ্ট আউটষ্টেণ্ডিং ডিষ্ট্ৰিক্ট ইনিচিয়েটিভছ ডিষ্ট্ৰিক্ট হয় নে ফৰ চেনিটেশ্যন তাৰপিছত গোটেইটো ময়ে ক'লো স্যাৰ অমৃত ফাৰ্মাচীখন সোমাব পাৰিম নেকি যদিও এইটো ৰয়েল অমৃত চেন্ট্ৰেল হয় দিব পাৰা অমৃত ফাৰ্মাচী দিব পাৰা যিহেতু মানে ষ্টেট লিষ্টত আছে আৰু এটা দিব লাগিব তোমাৰ সেইটো কি হ'ল অসম গভৰ্ণমেণ্ট বা অসম লোকসেৱক মুখ্যমন্ত্ৰী লোকসেৱক কি হয় শুনিছেন নাই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা স্যাৰ এইটো তোমাৰ কাৰ কাৰণে হয় ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ কোৱা স্যাৰ এতিয়া চাৰিটা কৰিলে নহয় এটাটো আয়ুষ্মান অসম তাৰপৰা এটা মোদী এটা হা অমৃত ফাৰ্মাচী বুলি ক'লে তেখেতে আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য আৰু হয় কিবা আছিল নেকি মাজতে আৰোগ্য যোজনা হয় ঠিক আছে নাও হোৱাট ইজ চন মেটাৰ ৰিফাৰেঞ্চ ইয়াত লিখা এজ পাৰ ইকনমিক চাৰ্ভে 2018-19 India's patriarchal society there is preferential pregnancy till a boy is born ঠিক আছে and leading to no stopping rules to মানে quote unquote no stopping rules ঠিক আছে until desired number of sons are born okay তো সোসাইটি যেটা কোশ্চেন আহিব নহয় তোমালোকৰ তো এই পাৰ্টটো ইনক্লুড কৰিব পাৰা যে ইণ্ডিয়াৰ পেট্ৰিয়াকেল মাইণ্ডছেটটো এতিয়াও আছে আৰু এজ পাৰ ইকনমিক চাৰ্ভে 18-19 অকে তাত ইট স্পোক এবাউট দ্য চন মেটাৰ প্ৰিফাৰেঞ্চ মানে কি হয় মানে এজ পাৰ দ্য চাৰ্ভে দেয়াৰ আৰ মেনি ইনষ্টেঞ্চেছ য'ত 4-5জনী ছোৱালী আছে আৰু মানে 6 নম্বৰ বা 7জনটো ল'ৰা হয় তো ল'ৰাটো জনাৰ পিছত দে হেভ মানে দে ব্ৰট ইন দ্য শ্বপিং ৰুল আৰু যাৰ ঘৰ প্ৰথমতে ল'ৰা বা ছেকেণ্ড বা প্ৰথমতে ল'ৰা দেন দে আৰ নট গোইং ফৰ প্ৰেগনেঞ্চি এগেইন এইটো কোৱা হয় চন মেটাৰ প্ৰিফাৰেঞ্চ স্যাৰ কথা এটা সুধো হা সুধা এতিয়া যিটো এইটো এতিয়াও চলি আছে নেকি মানে পদ্ধতিটো এইটো এতিয়াও চলি আছে
মানে টু চাইল্ড পলিচিটো কাউণ্টাৰ কৰিবলৈ এইটো এটা মানে টু চাইল্ড পলিচি অসমৰে হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নহয়। অ'কে, তেতিয়াহ'লে এইটো অসমতো প্ৰিফাৰেবল হ'ব মানে। অসমৰ ওপৰত সেইটো অহা নাছিলে, নৰ্থ ইষ্টৰ ওপৰত এইটো ইমান নাছিলে, কিন্তু মানে ইণ্ডিয়াৰ পাৰ্চপেক্টিভত সেইটো মানে ফুল আছিলে এইটো। অ'কে, এইটো আজি ইউপি ৰাজস্থান ফালে এতিয়া এইটোও হয় কিয়? হয়, ঠিক আছে। আচ্ছা, ইয়াতে মই তল নিলিখাও, বাট ইয়াতে হাইলাইটখিনি দিয়া আছে হা, মানে পপুলেশ্যন ৰিলেটেড, যে আসাম ৰেংকস 14th in the size of population among the states of India, 15th in density among the states of India, 16th in sex ratio, 26th in literacy. Okay, literacy rank দেখিছা অসমত? হা, আচ্ছা, দেখিছা ডেমোগ্ৰাফিক মানে ইণ্ডিকেটাৰ্ছ কি হয় আমি পঢ়িম, আৰু লগত হাইয়েষ্ট পপুলেশ্যন, ঠিক আছে, লিটাৰেচি ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে। এইখন চাৰ্ট আগতে নাছিলে ইকনমিক চাৰ্ভেত, দিছ ইজ ফৰ দ্য ফাৰ্ষ্ট টাইম এতিয়া ইনক্লুড কৰিছে। এই চাৰ্টখন তালৈ পঢ়িবা, মই পিডিএফখন দিছোঁ চাগে অলৰেডি ন গ্ৰুপত, এইখন পঢ়িব। আচ্ছা, নেক্সটটো হ'ল ইয়াৰ লাষ্ট টপিক হ'ল তোমাৰ স্লাম পপুলেশ্যন। না স্লাম পপুলেশ্যন ইজ এ ভেৰি স্মল, ফাৰ্ষ্ট টাইম তোমাৰ ইনক্লুড কৰিছে চাৰ্ভেত। ত' আই থিংক বহুত বেছি ইম্পৰ্টেণ্ট নহয়, এইটো চালে চাবা, নাচালে নাই, মই ইয়াত খালি ভৰাই দিছোঁ। বাট এটা হয় যে যদি আৰবানৰ ওপৰত যেনেকৈ আৰবানাইজেশ্যন প্ৰব্লেমৰ ওপৰত কুৱেশ্যন আহিছে ন এইবছৰ, তাত কিন্তু তোমালোকে এইবিলাক বস্তু ডাটা হিচাপে ভৰাব পৰা, ঠিক আছে। আচ্ছা, নেক্সট চেপ্টাৰটো হ'ল, মই দুটা চেপ্টাৰ আছে, এটা চেপ্টাৰ মই এতিয়া নপঢ়াওঁ, তোমালোকে বুজি নাপাবা। নেক্সট হ'ল এগ্ৰিকালচাৰ ইন আছাম। তোমালোকৰ নেক্সট ক্লাছটো কেতিয়াৰ পৰা আছে? তই সুধিছ নেকি? তেতিয়াহ'লে থাকক আজি। মোৰ এইখন 3টা ক্লাছ লাগিব হা, অসমৰ চাৰ্ভেখন হওঁতে। ইণ্ডিয়াৰ চাৰ্ভেখন তোমালোকৰ 7টা ক্লাছ লাগিব, ঠিক আছে। আৰু বাজেটৰ ক্লাছত তোমাৰ এইটো কথা আৰম্ভ হ'ব, ইয়াত লিখা নাই কিন্তু আৰম্ভ হ'ব, ঠিক আছে। স্যাৰ কালি ইণ্ডিয়ান চাৰ্ভে হ'ব নেকি ক্লাছ? অহাকালিৰ পৰা আৰম্ভ হ'ব তোমালোকৰ ইণ্ডিয়ান ইকনমিক চাৰ্ভে।